মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার গুণ মই কুমুদ দাস আজি আমি শিল্পী সমাজ ইউটিউব চেনেলৰ তৰফৰ পৰা আহিছোঁ ৰূপৰাজ দাসৰ ওচৰলৈ। মই ৰূপৰাজে আজি শিল্পী সমাজৰ ইউটিউব চেনেললৈ সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মোক মানে গান গোৱাৰ বাবে নিমন্ত্ৰণ কৰি মানে মাতি অনা হৈছে। তাৰ বাবে মই গাম কি পাৰোঁ গান। মই আপোনালোকৰ বহুমূলীয়া সময় নষ্ট নকৰোঁ। আমি পোনপ্ৰথমে ৰূপৰাজৰ পৰা গান শুনো। ঠিক আছে, মোক দাদাই এটি গীত গোৱাৰ কাৰণে অনুৰোধ কৰিছে, গাইছোঁ। কান্দে জয়ে মতিও প্রাণ স্বামী বলি আশীর্বাদ করা দূরণীরে পরাও লও চৰণৰে ধূলি ও লও চৰণৰে ধূলি জেৰেঙা পথাৰত এ হৰিয়ে দুষ্ট লৰা ৰজাই চাদাঙক লগাই জয়মতীক মাতি আনিলা। তোমাৰ এড্ৰেছটো আমাৰ ৰাইজক জনোৱাচোন। মোৰ নাম মিষ্টাৰ ৰূপৰাজ আৰু মোৰ গাঁও মনপুৰ, পোষ্ট অফিচ পলাশবাৰী, ডাকঘৰ পলাশবাৰী, জিলা কামৰূপ, অসম। ৰূপৰাজৰ কণ্ঠৰ পৰা আৰু এটি সুৰীয়া গান শুনিম। ও গান এটি গোৱানা ও মা হাত বঢ়াই দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই অ মা বুকুখন বিষাইছে মা। ৰূপৰাজ, তুমি এই সংগীত জগতত কেতিয়াৰ পৰা জড়িত হ'লা? মই কেনেকৈ গান গালোঁ মানে ইহঁতসকলে কৈছে, ঠিক আছে মইতো বিপৰীতে ক'বই লাগিব। প্ৰথমতে পোনপ্ৰথমতে মই পালোঁ নানা দাক, মানে আমাৰ দাদাই এজনে মানে কি গীত গাই আছিল, সেই সময়ত পাৰফৰ্ম কৰি আছিল ষ্টেজত। তাৰপিছত মইতো গান গাওঁ এনেই আৰু গান গাওঁ, মোক মানে কি জানে, মই যদিও গান গাওঁ মানে মঞ্চত মই গান গাওঁ, মোৰ মানে এনেকুৱা এটা আভাস নাছিল যে মই মঞ্চত গান গাব পাৰিম মোৰ দৰে এজন মানুহ। এতিয়া দাদাই অলৰেডি দিগন্ত বুলি কয় তাৰ নাম, মোৰ দাৰ ভিতৰত ল'ৰা হয়। দাদাই যেতিয়া গান গালে মোৰো ভাল লাগিছে, মই ছাপৰ্ট কৰিছোঁ তাক। তাৰপিছত আৰু মই গান গাওঁ এনেই আৰু তাৰ লগতে চলি ময়ো গান গাওঁ, কিন্তু তাতকৈ অলপ মানে বেলেগে মানে মোক বেলেগকৈ ভাবে আৰু যে মই তাতকৈ বেছি ভাল গাওঁ, সেনেকুৱা মানে ৰাইজে প্ৰসংগ কৰে। তাৰপিছত মোক নানাদাইতো ক'লে যে ৰূপৰাজ তুমি ইমান ভাল গান গোৱা, তোমাৰ দাদাই গান গাই আছে, তুমি তাতকৈতো ভাল গান গোৱা, মানে তোমাৰ ভাল লাগে তোমাৰ গানখিনি, তুমি পাৰা যদি এটা গান গাই দিয়াচোন, মই তোমাক চান্সটো দিম। তেনেকৈ নানাদাই মোক মানে মঞ্চত মানে কি চিলিয়াই কিনে মোক উঠাই লৈ যাই কিনে দাদাৰ গান এটাই গাই আছিল, এটা তাৰপিছত দাদাৰ মানে প্ৰথম নাই এটাই গাইছিল, দুটা গাইছিল। তাৰপিছত মোক আৰু দুটা গান গাব সুযোগ দিলে নানাদাই। তাৰপিছত মই গান গালোঁ। প্ৰথমতে গাইছিলোঁ মই ভুলতো নাচাবা তুমি, জুবিন দাৰ ৰিঙা ৰিঙা মনৰ ভুলতো নাচাবা তুমি। তাৰপিছত আকৌ মোৰ ভাল লগাৰ পিছত ৰাইজে যেতিয়া মোক ভাল লাগিল, তাৰপিছত মই গালোঁ আৰু এইটো কি আছিল মনত পৰিছে, কিনো বিপাঙতে পৰিলি ৰং মনৰ কথা খুলি ৰঙা গোলাপ কলি দেখি ভুল গলি কাইততে বুকু খনি দিলি গুজি কুমলীয়া তোৰে কৰি জাতি ঐ তেজেৰে ৰাঙলি হ'ল, তেজেৰে ৰাঙলি হ'ল। ৰূপৰাজৰ কণ্ঠৰ পৰা আৰু এটি সুৰীয়া গান শুনিম। ফুল
প্ৰেমত মজিয়ে খাচিনাৰ হৈছিলে বিয়াকুল যদিও বা ৰূপৱতী পিছে অভিমানী তাই হিয়াৰে মৰম সেয়ে দলতেৰে জুখি চাই নুবুজিলে প্ৰেম কিনো তাই মুসাফিরে অকলে বিনাই মুসাফিরে অকলে বিনাই বিচাৰি নাপায় মৰমৰ এটি ঘৰ অকলে অকলে মুসাফিৰ গুচি যায় দিলৰে দৰদি তাৰ দিন শনিবা তোমাৰ কণ্ঠৰ পৰা বহুত গান শুনিলোঁ আৰু মই তোমাৰ দীৰ্ঘায়ু কামনা কৰি আজি এই অনুষ্ঠান সমাপ্ত কৰিম যে ভাল লাগিল ইয়াত অনুষ্ঠানটো আহি কিনে যে জ্যোতি দাসলৈ আৰু মানে কমু দাসলৈ মোৰ ভাল লাগিল আৰু শিল্পী সমাজলৈ যেনিবা এই যিটো প্ৰচেষ্টা যেনিবা এনেদৰে চলি থাকে আগন্তুকলৈকে মই আকৌ আৰু আহিম আপোনালোকৰ ওচৰত আৰু আকৌ গান গাম ভাল লাগিছে আজি ইয়াত আহি কিনে